ছাত্ৰ-ছাত্ৰীসকল আজি আমি নৱম শ্ৰেণীৰ বিজ্ঞানৰ অধ্যায়টো আমাৰ চাৰিওকাষৰ পদাৰ্থবোৰ বিশুদ্ধনে এই পাঠটোত থকা MCQ আৰু VSA টাইপৰ প্ৰশ্ন লগতে পাঠভিত্তিক প্ৰশ্নসমূহৰ সমাধান কৰিম। প্ৰথমে তোমালোকে আন্ডাৰলাইন কৰি ল'বা এই পাঠটোত থকা পেজ নম্বৰ 14ত ওলাবা বিশুদ্ধ পদাৰ্থনো কি? আন্ডাৰলাইন কৰিবা বিশুদ্ধ পদাৰ্থবোৰত মাত্ৰ এটা উপাদানহে থাকে। যিবোৰ পদাৰ্থত মাত্ৰ এটা উপাদান থাকে সেই পদাৰ্থবোৰক বিশুদ্ধ পদাৰ্থ বোলে। ষ্টাৰ দি ৰাখিবা বিশুদ্ধ পদাৰ্থ কি? বিশুদ্ধ পদাৰ্থ বুলি কোৱাৰ অৰ্থ হ'ল ইয়াৰ আটাইবোৰ উপাদান একে। গাখীৰ হ'ল পানী আৰু চৰ্বি আৰু প্ৰটিনৰ মিশ্ৰণ। মিশ্ৰণ কি ইয়াতে দিয়া আছে চাবা। মিশ্ৰণ দুটা বা ততোধিক বিশুদ্ধ পদাৰ্থৰ দ্বাৰা গঠিত। বাষ্পীভৱনৰ সহায়ত পানীত দ্ৰৱীভূত হৈ থকা উপাদান নিমখ দ্ৰৱণৰ পৰা ঘূৰাই পাব পাৰি। ষ্টাৰ দি ল'বা। পেজ নম্বৰ 14তে আন্ডাৰলাইন কৰিবা চেনি এবিধ পদাৰ্থ কিয়নো ইয়াত মাত্ৰ এটা বিশুদ্ধ উপাদান আছে আৰু সংযুক্তি সকলো অংশতে একে। ইয়াতো ষ্টাৰ দি ৰাখিবা। পেজ নম্বৰ 15ত আন্ডাৰলাইন কৰিবা সমহত্ব মিশ্ৰণৰ দুটিমান উদাহৰণ হ'ল নিমখৰ পানী আৰু চেনিৰ দ্ৰৱ। সমহত্ব মিশ্ৰণ হ'ল কি? যি মিশ্ৰণত ইয়াৰ সংযুক্তি সকলো অংশতে একে তাক সমহত্ব মিশ্ৰণ বোলে। অসমহত্ব মিশ্ৰণ কি চাবা। ইয়াত অসমহত্ব মিশ্ৰণ কিছুমান উদাহৰণ যেনে লুৰ গুৰি আৰু নিমখ, নিমখ আৰু গন্ধক, পানী আৰু তেল কেতবোৰ অসমহত্ব মিশ্ৰৰ উদাহৰণ। অসমহত্ব মিশ্ৰণ হ'ল যি মিশ্ৰণত ইয়াৰ সংযুক্তি সকলো অংশতে সমান বা একে নহয় তাকে অসমহত্ব মিশ্ৰণ বোলে। পেজ নম্বৰ 15তে আন্ডাৰলাইন কৰিবা দ্ৰৱণ কি? দুই বা ততোধিক পদাৰ্থৰ সমহত্ব মিশ্ৰণক দ্ৰৱ বা দ্ৰৱণ বোলে। যেনে নেমু পানী, সোডা পানী ইত্যাদিৰ দ্ৰৱণ। 100% ইম্পৰ্টেণ্ট কুৱেশ্যন হ'ল শংকৰ ধাতু কি? শংকৰ ধাতু হৈছে দুই বা ততোধিক ধাতু নাইবা এটা ধাতু আৰু এটা অধাতুৰ সমহত্ব মিশ্ৰণ। আহি থাকে পৰীক্ষাত, এইটো তোমালোকে শিকিব লাগিবই। ইয়াত চাবা পিতল। পিতল এবিধ শংকৰ ধাতু। ইয়াত প্ৰায় 30% জিংক আৰু 70% কপাৰ থাকে। অপশ্যনত থাকেই, তোমালোকৰ এই প্ৰশ্নটো থাকেই। পিতলৰ শংকৰ ধাতু কি কি থাকে? 30% জিংক থাকে, 70% কপাৰ থাকে। পেজ নম্বৰ 16ত আন্ডাৰলাইন কৰিবা দ্ৰৱণৰ দুটা উপাদান থাকে দ্ৰাৱক আৰু দ্ৰব্য। ষ্টাৰ দিবা। দ্ৰৱণৰ যিটো উপাদানে আন উপাদানক দ্ৰৱীভূত কৰে তাক দ্ৰাৱক আৰু কম পৰিমাণে যিটো উপাদান দ্ৰৱীভূত হয় তাক দ্ৰব্য বোলে। ষ্টাৰ দি ল'বা। টিংচাৰ্ড আয়োডিন কি? টিংচাৰ্ড আয়োডিন হ'ল গোটা আয়োডিনৰ তৰল এলকহলত দ্ৰৱীভূত কৰি তৈয়াৰ কৰা দ্ৰৱণ। ইয়াত আয়োডিন দ্ৰব্য আৰু এলকহল দ্ৰাৱক। ষ্টাৰ দিবা। 100% কমন কুৱেশ্যন এইটো আহিয়ে থাকে। সোডা পানী তৰলত গেছীয় পদাৰ্থৰ দ্ৰৱণ। সোডা পানী কি? সোডা পানী তৰলত গেছীয় পদাৰ্থৰ দ্ৰৱণ। বায়ু কি? বায়ু এবিধ গেছীয় পদাৰ্থৰ মিশ্ৰণ। বায়ুত কেইবাটাও গেছৰ সমহত্ব মিশ্ৰণ। ইয়াৰ দুটা প্ৰধান উপাদান হ'ল বায়ুত প্ৰধান উপাদান কি? অক্সিজেন আৰু নাইট্ৰজেন। অক্সিজেন থাকে 21% আৰু 78% কি থাকে? নাইট্ৰজেন। বায়ুৰ প্ৰধান উপাদান দুটা কি? অক্সিজেন আৰু নাইট্ৰজেন। দ্ৰৱণৰ ধৰ্ম। দ্ৰৱণৰ ধৰ্ম 100% চাবা তোমালোকে, 100% দি ৰাখা। দ্ৰৱণৰ ধৰ্ম আহিবই। দ্ৰৱণ এটা সমহত্ব মিশ্ৰণ। দ্ৰৱণৰ কণিকাবোৰ আকাৰ বৰ ক্ষুদ্ৰ। ইহঁতৰ ব্যাস 1 নেন'মিটাৰতকৈ সৰু। ইহঁতক খালী চকুৰে নেদেখি। দ্ৰব্যৰ কণিকাবোৰৰ আকাৰ ক্ষুদ্ৰ হোৱা বাবে ইহঁতে পোহৰৰ ৰশ্মি বিচ্ছুৰিত কৰিব নোৱাৰে। গতিকে দ্ৰৱণৰ মাজেদি পাৰ হৈ যোৱা ৰশ্মি দৃশ্যমান নহয়। পৰিস্ৰাৱন প্ৰণালীৰে দ্ৰৱণ এটাৰ দ্ৰব্য আৰু দ্ৰাৱক পৃথক কৰিব নোৱাৰি। বহু সময় লৰচৰ নকৰাকৈ ৰাখিলেও দ্ৰব্য কণিকাসমূহ অৱক্ষিপ্ত নহয় আৰু দ্ৰৱণবোৰ সুস্থিৰ। দ্ৰৱণবোৰ কি? সুস্থিৰ। পেজ নম্বৰ 16তে আন্ডাৰলাইন কৰিবা সংপৃক্ত দ্ৰৱ কি? এটা নিৰ্দিষ্ট উষ্ণতাত এটা দ্ৰৱত দ্ৰৱীভূত কৰিব পৰা সৰ্বোচ্চ পৰিমাণৰ দ্ৰব্য দ্ৰৱীভূত হৈ থাকিলে তাক সংপৃক্ত দ্ৰৱ বোলে। সংপৃক্ত দ্ৰব্য আৰু এটা দি আছে চাবা ইয়াত চাবা দ্ৰাৱকৰ আয়তন একে থাকিলে তাত এক নিৰ্দিষ্ট পৰিমাণৰ দ্ৰব্যহে দ্ৰৱীভূত কৰিব পাৰি। তেতিয়া দ্ৰৱটোক সংপৃক্ত দ্ৰৱ বুলি কোৱা হয়। সংপৃক্ত দ্ৰৱ ইয়াৰ পৰা ইয়ালৈ লিখিব পাৰিবা, ইয়াৰ পৰা ইয়ালৈ লিখিলে হ'ব। সংপৃক্ত দ্ৰৱত দ্ৰৱীভূত হৈ থকা দ্ৰব্যৰ পৰিমাণ তাৰ দ্ৰৱণীয়তা বোলে। অসংপৃক্ত দ্ৰৱ কি? ষ্টাৰ দি ল'বা ইয়াতো। সংপৃক্ত দ্ৰৱণত থকা পৰিমাণতকৈ কম দ্ৰব্য থকা দ্ৰৱক অসংপৃক্ত দ্ৰব্য বোলে। সংপৃক্ত আৰু অসংপৃক্ত দ্ৰব্য কাক বোলে আহিয়ে থাকে পৰীক্ষা, তোমালোকে চাবই লাগিব। চাবা ইয়াত চাবা কি দিছে চুক বা গাঢ়তা কি? ষ্টাৰ দিবা। কোনো নিৰ্দিষ্ট আয়তনত ভৰৰ দ্ৰৱণত দ্ৰৱীভূত হৈ থকা দ্ৰব্যৰ পৰিমাণ দ্ৰৱণটোৰ চুক বা গাঢ়তা বোলে।
গাঢ়তা কেনেকৈ নিৰ্ণয় কৰিব পাৰিছে দ্ৰৱণৰ গাঢ়তা নিৰ্ণয় কৰিব পাৰি কেনেকৈ দ্ৰৱণৰ গাঢ়তা ইকুৱেল দ্ৰব্যৰ পৰিমাণ বাই দ্ৰৱৰ পৰিমাণ পেজ নম্বৰ 17ত চাবা 1 নম্বৰ আৰু 2 নম্বৰ ৰাইট দিবা দ্ৰৱণৰ ভৰ শতাংশ কেনেকৈ নিৰ্ণয় কৰা হয় দ্ৰৱণৰ ভৰ শতাংশ নিৰ্ণয় চাবা কেনেকৈ কৰা হয় দ্ৰব্যৰ ভৰ বাই দ্ৰৱণৰ আয়তন ইনটু 100% বা দ্ৰব্যৰ ভৰ বাই দ্ৰৱৰ ভৰ ইনটু 100 এক্সাম্পল এটা দি আছে 320 গ্ৰাম পানীত 40 গ্ৰাম নিমখ দ্ৰৱীভূত কৰি এটা দ্ৰৱণ প্ৰস্তুত কৰা হ'ল দ্ৰৱণটোৰ গাঢ়তা ভৰ শতাংশত প্ৰকাশ কৰা দ্ৰব্য কি আছে ইয়াত নিমখৰ ভৰ কিমান দি আছে 40 গ্ৰাম দ্ৰাৱক হ'ল পানী তাৰ ভৰ দি আছে কিমান 320 গ্ৰাম দ্ৰৱণৰ ভৰ হ'ব কি দ্ৰব্যৰ ভৰ আৰু দ্ৰাৱকৰ ভৰ প্লাস কৰি দিবা প্লাস কৰিলে কিমান পালো আমি 360 গ্ৰাম ভৰ শতাংশ দ্ৰৱণৰ গাঢ়তা দ্ৰব্যৰ ভৰ বাই দ্ৰৱণৰ ভৰ ইনটু 100 ইয়াত চাবা 0 আৰু 0 কাট কৰি দিব পাৰো আমি 4 দি পেলাই 4 গুণ 4 4 9 গুণ কিমান হল 36 মই কৰাই দিম অংকটো চাবা হৰণ কৰি দিম পিছত কেনেকৈ কৰে চাবা প্ৰলম্বন কি প্ৰলম্বন ইয়াৰ পৰা ষ্টাৰ দিবা এটা অসমহত্ত মিশ্ৰণ যত গোটা পদাৰ্থ তৰলত বিস্তাৰিত হৈ থাকে তাকে প্ৰলম্বন বোলে প্ৰলম্বনৰ ধৰ্ম ষ্টাৰ দি ৰাখিবা 100% দিবা ইয়াতো কাট পেন্সিল দিবা তোমালোকে প্ৰলম্বনৰ ধৰ্ম প্ৰলম্বন এবিধ অসমহত্ত মিশ্ৰণ প্ৰলম্বিত কণিকাবোৰ খালী চকুৰে দেখি প্ৰলম্বিত কণিকাবোৰ পোহৰৰ ৰশ্মি বিস্তৃত ঘটাব পাৰে পোহৰৰ ৰশ্মিৰ গতি দৃশ্যমান কৰি তোলে প্ৰলম্বন দ্ৰৱণ অস্থিৰ নেক্সট হল পেজ নম্বৰ 17তে আন্ডাৰলাইন কৰিবা কলয়ডীয় দ্ৰৱণ কি কলয়ডীয় কণিকাবোৰ আকাৰত সৰু হোৱা কাৰণে সিহঁতক খালী চকুৰে নেদেখি কিন্তু সিহঁতে পোহৰৰ ৰশ্মি বিস্তৃত কৰিব পাৰে পোহৰৰ ৰশ্মিৰ এনে ধৰণৰ হোৱা বিচ্ছুৰণক টিণ্ডেল ক্ৰিয়া বোলে টিণ্ডেল ক্ৰিয়া কি টিণ্ডেল ক্ৰিয়া কোনে আৱিষ্কাৰ কৰিছিলে টিণ্ডেল নামৰ বিজ্ঞানী এজনে আৱিষ্কাৰ কৰিছিল ষ্টাৰ দি ৰাখিবা বন্ধ কোঠা এটাৰ সৰু ফুটা এটাই দি পোহৰ সোমালেও টিণ্ডেল প্ৰভাৱ দেখিবলৈ পোৱা যায় পেজ নম্বৰ 17ত আন্ডাৰলাইন কৰিবা কপাৰ সালফেটৰ দ্ৰৱণে টিণ্ডেল প্ৰভাৱ নেদেখুৱায় কপাৰ সালফেটৰ দ্ৰৱণে টিণ্ডেল প্ৰভাৱ নেদেখুৱায় গাখীৰ পানীৰ মিশ্ৰণত টিণ্ডেল প্ৰভাৱ দেখি পেজ নম্বৰ 18ত আন্ডাৰলাইন কৰিবা ডাঠ হাবিৰ মাজত এটা সুৰুঙাৰ সূৰ্যৰ কিৰণ পৰিলেও টিণ্ডেল প্ৰভাৱ পৰিলক্ষিত হয় হাবিৰ মাজত জলীয় বাষ্পৰ কণিকাবোৰ কলয়ডীয় কণিকাৰ ভূমিকা লয় পেজ নম্বৰ 18তে আন্ডাৰলাইন কৰিবা কলয়ডীয় দ্ৰৱৰ ধৰ্ম এটা দুটা তিনিটা চাৰিটা পঢ়ি চাবা কলয়ডীয় দ্ৰৱ সুস্থিৰ কলয়ত অসমহত্ত মিশ্ৰণ কলয়ডীয় কণিকাবোৰ বৰ সৰু ইহত খালী চকুৰে মনিব নোৱাৰি অৱশ্যে পোহৰ ৰশ্মি বিচৰণ কৰাকৈ কণিকাবোৰ প্ৰয়োজনীয় ডাঙৰ আৰু অস্মিটো দৃশ্যমান কৰিব তোলে কিছুমান কলয়ডীয় দ্ৰৱৰ উদাহৰণ দি আছে যেনে কুঁৱলী মেঘ ধোঁৱা মটৰ গাড়ী ধোঁৱা শেভিং ক্ৰীম গাখীৰ মুখত ঘঁহা ক্ৰীম মেগনেছিয়াম দুগ্ধ বোকা ফেন ৰবৰ স্পঞ্জ পিউমিছ কিল জেলি পনীৰ মাখন ৰঙীন মণিমুকুতা আৰু মিল্কি গ্লাছ পেজ নম্বৰ 19ত চাবা অসমহত্ত মিশ্ৰণৰ উপাদানবোৰ সহজ ভৌতিক পদ্ধতি যেনে হাতেৰে বাছি উলিওৱা চালনী ব্যৱহাৰ কৰি পৰিস্ৰাৱনৰ দ্বাৰা পৃথক কৰিব পাৰি অসমহত্ত মিশ্ৰণ পেজ নম্বৰ 19তে আন্ডাৰলাইন কৰিবা কেতিয়াবা জলীয় পদাৰ্থৰ গোটা পদাৰ্থৰ কণিকাবোৰ বৰ সৰু আৰু সিহঁত ফিল্টাৰ কাগজৰ মাজেদি পাৰ হৈ যাব পাৰে এনে ধৰণৰ কণিকাবোৰ পৃথক কৰিবলৈ পৰিস্ৰাৱন প্ৰণালী ব্যৱহাৰ কৰিব পাৰি পৰিস্ৰাৱন প্ৰণালী কেনেকৈ ব্যৱহাৰ কৰিব পাৰি চাবা পেজ নম্বৰ 20ত চাবা কেৰাচিন তেল আৰু পানীৰ মিশ্ৰণৰ পৰা পৃথকীকৰণ চুপি ব্যৱহাৰ কৰি পৃথক কৰা যাওক পৃথকীকৰণ চুপি ব্যৱহাৰ কৰা হয় মিহলি নোহোৱা তৰলৰ ইয়াত চাবা মিহলি নোহোৱা তৰলৰ পৃথকীকৰণ কৰা হয় তেল আৰু পানীৰ পৃথকীকৰণত ব্যৱহাৰ কৰা হয় আকৰিকৰ পৰা লো নিষ্কাশনৰ পাতল স্লেগ আৰু ওপৰৰ গলিত লো চুলিৰ তলত জমা হৈ যায় মূল সূত্ৰ হ'ল পৰস্পৰ মিহলি নোহোৱা তৰলবিলাকক সিহঁতৰ ঘনত্ব অনুসৰি পৃথক কৰিব পৰা যায় কেইটামান উদ্ধায়ী গোটা পদাৰ্থৰ কেইটামান উদাহৰণ দিয়া আছে ইয়াত 100% ষ্টাৰ দিবা উদ্ধায়ী গোটা পদাৰ্থ কেইটামানৰ উদাহৰণ হ'ল এমনিয়াম ক্লৰাইড কৰ্পূৰ নেপথেলিন এন্থ্ৰাচিন
ঊৰ্ধ্বপাতন প্ৰক্ৰিয়াৰে কি পৃথক কৰা যায় শুনিবা ঊৰ্ধ্বপাতনৰ দ্বাৰা এমনিয়াম ক্লৰাইড আৰু নিমখৰ পৃথকীকৰণ কৰিব পৰা যায় পেজ নম্বৰ 21ত আন্ডাৰলাইন কৰিবা বৰ্ণলেখনৰ দ্বাৰা কলা চিয়াহীৰ ৰঞ্জক পৃথকীকৰণ কৰা যায় বৰ্ণলেখন পদ্ধতিৰ দ্বাৰা বৰ্ণলেখন কি ইয়াত চাবা বৰ্ণলেখন পদ্ধতিৰে মিশ্ৰণ পৃথক কৰাৰ পদ্ধতিক বৰ্ণলেখন বুলি কোৱা হয় এই পদ্ধতিৰ দ্বাৰা মানে বৰ্ণলেখন পদ্ধতিৰ দ্বাৰা ইয়াত চাবা কি বুলি কয় ক্ৰমেটোগ্ৰাফি বুলি কোৱা হয় গ্ৰীক শব্দ ক্ৰমা ইংৰাজী প্ৰতিশব্দ কালাৰ গ্ৰীক শব্দ কি ক্ৰমা আৰু ইংৰাজী প্ৰতিশব্দ কি কালাৰ এই পদ্ধতি প্ৰথমতে ৰঙৰ মিশ্ৰণ পৃথক কৰিবলৈ ব্যৱহাৰ হৈছিল বাবে ইয়াক ক্ৰমেটোগ্ৰাফি বৰ্ণলেখন নাম দিয়া হৈছে বৰ্ণলেখনৰ ব্যৱহাৰ চোৱা 100% দিবা ষ্টাৰ দি ৰাখিবা 100% দিবা ৰঙৰ ৰঞ্জক পদাৰ্থ পৃথকীকৰণত বৰ্ণলেখন ব্যৱহাৰ কৰা হয় প্ৰাকৃতিক পদাৰ্থৰ পৰা পোৱা ৰঞ্জক পদাৰ্থবিলাক পৃথকীকৰণত ব্যৱহাৰ কৰা হয় তেজত থকা ঔষধ পৃথকীকৰণত পেজ নম্বৰ 23 চাবা স্ফটিকীকৰণ পদ্ধতিৰে কি কৰা হয় সাগৰৰ পানীৰ পৰা নিমখত বহুত ঔষধি থাকিব পাৰে এই ঔষধিসমূহ স্ফটিকীকৰণ পদ্ধতিৰ দ্বাৰা সাগৰৰ পানীৰ পৰা নিমখ বিশুদ্ধীকৰণত ঔষধিযুক্ত ফিটকিৰিৰ পৰা বিশুদ্ধ স্ফটিক আহৰণত ব্যৱহাৰ কৰা হয় পেজ নম্বৰ 25ত আন্ডাৰলাইন কৰি ল'বা বহুতে ইম্পৰ্টেণ্ট 1961 চনত ৰবাৰ্ট বয়েল নামৰ এজন বিজ্ঞানীয়ে প্ৰথম মৌল শব্দ ব্যৱহাৰ কৰিছিল ফ্ৰেঞ্চ ৰসায়নবিদ এণ্টয়েন লৰেণ্ট এলভয়ছিয়াৰ প্ৰথম পৰীক্ষাভিত্তিক তথ্যৰ আধাৰত মৌলৰ সূত্ৰ আগবঢ়াইছিল মনত ৰাখিবা মৌলবিলাক সাধাৰণতে তিনিটা ভাগত ভাগ কৰিব পৰা যায় কি ধাতু অধাতু আৰু ধাতুকল্প ধাতুৰ ধৰ্মবোৰ চাবা ধাতুৰ ধৰ্মবোৰ হ'ল ধাতুবোৰ দ্যুতি আৰু চিকমিকনি আছে 2 নম্বৰ ধাতুবোৰ ৰং ৰূপালী বগা ধূসৰ আৰু সোণালী হালধীয়া ধাতুবোৰ তাপ আৰু বিদ্যুতৰ সুপৰিবাহী ধাতুবোৰ নমনীয়তা গুণ আছে ধাতুবোৰ ঘাত সহনশীল ধাতুবোৰ কোবালে সোণাদি শব্দ কৰে ধাতুৰ কেইটামান উদাহৰণ চাবা সোণ ৰূপ তাম লো সোডিয়াম পটাছিয়াম পাৰা এনে এবিধ একমাত্ৰ ধাতু যি সাধাৰণ উষ্ণতাত তৰল ষ্টাৰ দি ৰাখিবা ইয়াত অধাতুৰ ধৰ্ম চোৱা অধাতুবোৰ বিভিন্ন ৰং দেখুৱায় অধাতুবোৰ তাপ আৰু বিদ্যুতৰ পৰিবাহী নহয় বা দুৰ্বল পৰিবাহী অধাতুবোৰ দ্যুতি আৰু সোণাদি ঘাত সহনশীলতা গুণ নাই অধাতুৰ কিছুমান উদাহৰণ হাইড্ৰজেন অক্সিজেন আয়োডিন কাৰ্বন কয়লা এঙাৰ ব্ৰমিন ক্লৰিন ইত্যাদি ধাতুকল্প কি 100% দিবা ইয়াত 100% দি ৰাখিবা কিছুমান মৌলৰ ধৰ্ম ধাতু আৰু অধাতুৰ মাজত এইবোৰকে ধাতুকল্প বোলে যেনে বৰণ সিলিকন জাৰ্মেনিয়াম আৰ্ছেনিক এন্টিমনি টৰিলিয়াম ইত্যাদি পেজ নম্বৰ 25ত আন্ডাৰলাইন কৰিবা দুটা মৌল সাধাৰণ উষ্ণতাত তৰল মাৰ্কিউৰি আৰু ব্ৰমিন গেলিয়াম আৰু সিজিয়াম ইয়াত আন্ডাৰলাইন কৰিবা গেলিয়াম আৰু সিজিয়াম মৌল সাধাৰণ উষ্ণতাত সামান্য উষ্ণতাত তৰল হৈ পৰে যৌগ কি দুটা বা ততোধিক মৌলই ৰাসায়নিকভাৱে এক নিৰ্দিষ্ট অনুপাতত মিলিত হৈ এটা যৌগ গঠন কৰে পেজ নম্বৰ 26ত মিশ্ৰণ আৰু যৌগৰ তালিকা এখন দিয়া আছে পাৰ্থক্য দিয়া আছে এই পাৰ্থক্যটো চাবা প্ৰশ্নবোৰ উত্তৰবোৰ লিখি ল'বা তোমালোকে আমাৰ চাৰিওকাষৰ পদাৰ্থবোৰ বিশুদ্ধ নে মিশ্ৰণ কি দুই বা ততোধিক বিশুদ্ধ পদাৰ্থ লগ হৈ থকা পদাৰ্থক মিশ্ৰণ বোলে মিশ্ৰণ কেই প্ৰকাৰ আৰু কি মিশ্ৰণ দুই প্ৰকাৰৰ সমসত্ব মিশ্ৰণ আৰু অসমসত্ব মিশ্ৰণ সমসত্ব মিশ্ৰণ আৰু অসমসত্ব মিশ্ৰণ কাক বোলে সমসত্ব মিশ্ৰণ যি মিশ্ৰণত ইয়াৰ সংযুক্তি সকলো অংশতে একে তাক সমসত্ব মিশ্ৰণ বোলে যেনে নিমখৰ পানী চেনিৰ পানী অসমসত্ব মিশ্ৰণ যি মিশ্ৰণত ইয়াৰ সংযুক্তি সকলো অংশতে সমান বা একে নহয় তাকে অসমসত্ব মিশ্ৰণ বোলে যেনে লুৰ গুড়ি আৰু নিমখ আৰু গন্ধক পানী আৰু তেল বিশুদ্ধ পদাৰ্থ কাক বোলে যিবোৰ পদাৰ্থ মাত্ৰ এটা উপাদান থাকে তাক বিশুদ্ধ পদাৰ্থ বোলে যেনে তাম সোণ পদাৰ্থ বুলিলে কি বুজা পেজ নম্বৰ 15 কুৱেশ্যন নম্বৰ 1 আমাৰ চাৰিওফালে আমি দেখি থকা আৰু ব্যৱহাৰৰ বস্তুবোৰক যিহেৰে তৈয়াৰী সেইবোৰক পদাৰ্থ বোলে বৈজ্ঞানিক দৃষ্টিৰে এটা বস্তু বিশুদ্ধ হোৱাৰ চৰ্তসমূহ কি এটা বস্তু বিশুদ্ধ হোৱাৰ চৰ্তসমূহ হ'ল ইয়াৰ আটাইবোৰ উপাদান একে হ'ব লাগে উপাদানবোৰ ৰাসায়নিক গুণো একে হ'ব লাগে এটাই মাত্ৰ উপাদান থাকিব লাগে পেজ নম্বৰ 15 কুৱেশ্যন নম্বৰ 1 মই আকৌ দিছো দ্ৰৱ বা দ্ৰৱণ বুলিলে কি বুজা দ্ৰৱ বা দ্ৰৱণ বুলিলে কি বুজা দুই বা ততোধিক পদাৰ্থৰ সমসত্ব মিশ্ৰণক দ্ৰৱ বা দ্ৰৱণ বোলে যেনে নেমু পানী
সমহত্ব আৰু অসমহত্ব মিশ্ৰণৰ মাজত পাৰ্থক্য লিখা সমহত্ব মিশ্ৰণ যি মিশ্ৰণত ইয়াৰ সংযুক্তি সকলো অংশতে একে তাক সমহত্ব মিশ্ৰণ বোলে সমহত্ব মিশ্ৰণ সম্পূৰ্ণভাৱে স্বচ্ছ অসমহত্ব মিশ্ৰণ যি মিশ্ৰণত ইয়াৰ সংযুক্তি সকলো অংশতে সমান বা একে নহয় তাক অসমহত্ব মিশ্ৰণ বোলে দিবা অসমহত্ব মিশ্ৰণ সম্পূৰ্ণভাৱে স্বচ্ছ নহয় সংকৰ ধাতু কি পেজ নম্বৰ 15ত আছে সংকৰ ধাতু কি উদাহৰণ দিয়া দুই বা ততোধিক ধাতু নাইবা এটা ধাতু আৰু এটা অধাতুৰ মিশ্ৰণকে সংকৰ ধাতু বোলে উদাহৰণ পিতল এবিধ সংকৰ ধাতু ইয়াত 30% জিংক আৰু 70% কপাৰ থাকে বায়ু কি বায়ু হল গেছীয় পদাৰ্থৰ মিশ্ৰণ ইয়াৰ দুটা উপাদান হল প্ৰধান দুটা উপাদান হল অক্সিজেন 21% আৰু নাইট্ৰজেন 78% কাৰ্বন ডাই অক্সাইড আৰু অন্যান্য গেছ সামান্য পৰিমাণৰ দ্ৰৱণৰ প্ৰধান উপাদান কেইটা কি দ্ৰৱণৰ প্ৰধান উপাদান দুটা দ্ৰাৱক আৰু দ্ৰব্য দ্ৰৱণৰ ধৰ্ম লিখা দ্ৰৱণ এটা সমহত্ব মিশ্ৰণ দ্ৰৱণৰ কণিকাবোৰ আকাৰত বৰ ক্ষুদ্ৰ সেইবাবে ইহঁতক খালী চকুৰে নেদেখি দ্ৰৱণবোৰ সুস্থিৰ দ্ৰৱণ এটাৰ দ্ৰব্য আৰু দ্ৰাৱক পৰিস্ৰাৱন পদ্ধতিৰে পৃথক কৰিব নোৱাৰি সংপৃক্ত দ্ৰৱ আৰু অসংপৃক্ত দ্ৰৱ কাক বোলে সংপৃক্ত দ্ৰৱ দ্ৰাৱকৰ আয়তন একে থাকিলে তাত এক নিৰ্দিষ্ট পৰিমাণৰ দ্ৰব্যহে দ্ৰৱীভূত কৰিব পাৰি আৰু তেতিয়া দ্ৰৱটোক সংপৃক্ত দ্ৰৱ বোলে অসংপৃক্ত দ্ৰৱ সংপৃক্ত দ্ৰৱণত থকা পৰিমাণতকৈ কম দ্ৰব্য থকা দ্ৰৱক অসংপৃক্ত দ্ৰৱ বোলে দ্ৰৱণটোৰ গাঢ়তা বা চুক কাক বোলে নিৰ্দিষ্ট আয়তনত বা ভৰৰ দ্ৰাৱকত দ্ৰৱীভূত কৰা দ্ৰব্যৰ পৰিমাণটোক দ্ৰৱটোৰ গাঢ়তা বোলে দ্ৰৱণৰ গাঢ়তা ইকুৱেল টু দ্ৰব্যৰ পৰিমাণ বা ভৰ অভাৰ দ্ৰৱৰ পৰিমাণ বা ভৰ দ্ৰৱণৰ গাঢ়তা ভৰ শতাংশ নোট কৰি লিখি ল'বা দ্ৰব্যৰ ভৰ ইনটু দ্ৰব্যৰ ভৰ বাই দ্ৰৱণৰ ভৰ ইনটু 100 উদাহৰণ এটা দিয়া হৈছে চাবা 320 গ্ৰাম পানীত 40 গ্ৰাম নিমখ দ্ৰৱীভূত কৰি এটা দ্ৰৱণ প্ৰস্তুত কৰা হল দ্ৰৱণটোৰ গাঢ়তা ভৰ শতাংশত প্ৰকাশ কৰা আহিয়ে থাকে এইটো প্ৰশ্নটো কৰিবা তোমালোকে ইয়াত দ্ৰব্যৰ ভৰ হল 40 গ্ৰাম দ্ৰব্য কি আছিল আমাৰ নিমখ দ্ৰব্য কি আছিল নিমখ পেকেটত দিলে বা নিমখ দ্ৰব্যৰ ভৰ 40 গ্ৰাম আৰু পানী হল দ্ৰাৱকৰ ভৰ 320 গ্ৰাম দ্ৰৱণটোৰ ভৰ কি হ'ব 40 গ্ৰাম প্লাস 320 গ্ৰাম ইকুৱেল টু 360 গ্ৰাম দ্ৰৱণটোৰ গাঢ়তা ভৰ শতাংশত হ'ব দ্ৰব্যৰ ভৰ বাই দ্ৰৱণৰ ভৰ ইনটু 100% দিব পাৰা শতাংশ দিব পাৰা ইয়াত চাবা এই 0 দি পেলাই 0 কাটিলো 4 2 দি পেলাই কাটিলো 2 চাবা কেনেকৈ কাটো এই 0 দি পেলাই 0 কাটিলো ঠিক আছে 4 2 গুণ 40 4 9 গুণ 36 কিমান থাকিল আমাৰ 10 10 গুণ কিমান হৈ গল 100 তলত কিমান আছে 9 9 দি পেলাই চাবা ইয়াক হৰণ কৰি দিলো 9 গুণ কিমান হল 9 নামিল কিমান 1 9 গুণ কিমান হল আকৌ 9 শূন্য নামিছিল হয়নে ইয়াত নামিল কিমান হল 1 দশমিক দিবা শূন্য এটা আহিল 9 গুণ কিমান হল 9 নামিব কিমান 1 আকৌ 11 পইণ্ট কিমান পালো 1% কাৰণ আমাক ওলাবইছে দ্ৰৱণটোৰ গাঢ়তা ভৰ শতাংশত এই ভৰ শতাংশত নিৰ্ণয় কৰা হল ইয়াৰ আগত কৰি দিয়া প্ৰশ্নটোৰ দৰে এই দুটা প্ৰশ্ন তোমালোকে সমাধান নিজে নিজে কৰিবা এটা দ্ৰৱণত 40 গ্ৰাম দ্ৰব্য আৰু 280 গ্ৰাম দ্ৰাৱক আছে দ্ৰৱণটোৰ গাঢ়তা ভৰ শতাংশত প্ৰকাশ কৰা এইটো নিজে কৰিবা তোমালোকে নেক্সট কুৱেশ্যন নম্বৰ পেজ নম্বৰ 18 কুৱেশ্যন নম্বৰ 3 তোমালোকে নিজে কৰিবা 293 কেলভিন উষ্ণতাত এই কেলভিন উষ্ণতাটো নধৰিবা ইয়াত ধৰিবা 100 ml পানীত হয়নে 100 ml পানীত 36 গ্ৰাম সোডিয়াম ক্লোৰাইড দ্ৰৱীভূত কৰি সংপৃক্ত দ্ৰৱ পোৱা গ'ল দ্ৰৱণটোৰ গাঢ়তা ভৰ শতাংশত প্ৰকাশ কৰা ইয়াৰ আগত কৰি দিয়া উদাহৰণটোৰ দৰে তোমালোকে কৰিবা প্ৰলম্বন কি প্ৰলম্বনৰ ধৰ্মবোৰ লিখা যিবোৰ অসমহত্ব মিশ্ৰণত কণিকাবোৰ খালী চকুৰে দেখা পোৱা যায় তেনে মিশ্ৰণক প্ৰলম্বন বোলে যেনে চক পানীৰ মিশ্ৰণ বোকা আৰু পানীৰ মিশ্ৰণ প্ৰলম্বনৰ ধৰ্ম প্ৰলম্বন এবিধ অসমহত্ব মিশ্ৰণ প্ৰলম্বনৰ কণিকাবোৰ খালী চকুৰে দেখি নোজোৰাকৈ ৰাখি দিলে প্ৰলম্বন এটাৰ কণিকাবোৰ পাত্ৰটোৰ তলত জমা হয় অৰ্থাৎ প্ৰলম্বন দ্ৰৱণ অস্থিৰ কলয়ডীয় দ্ৰৱ কি যিবোৰ দ্ৰৱৰ কণিকাবোৰ খালী চকুৰে দেখা নাযায় আৰু তৰলটোক সহজে পৃথক কৰিব পৰা নাযায় তাক কলয়ডীয় দ্ৰৱ বোলে যেনে গাখীৰ চিয়াহী তেজ ষ্টাৰ্চ দ্ৰৱ ইত্যাদি টিণ্ডেল ক্ৰিয়া কি কলয়ডীয় কণিকাবোৰ আকাৰত সৰু হোৱাৰ কাৰণে ইহঁতক খালী চকুৰে নেদেখি যদিও ইহঁতে পোহৰৰ ৰশ্মি বিচ্ছুৰিত কৰিব পাৰে পোহৰৰ ৰশ্মিত এনেধৰণৰ হোৱা বিচ্ছুৰণক টিণ্ডেল ক্ৰিয়া বোলে কলয়ডীয় দ্ৰৱৰ ধৰ্মবোৰ লিখা কলয়ডীয় দ্ৰৱৰ ধৰ্ম কলয়ত অসমহত্ব মিশ্ৰণ কলয়ত কণিকাবোৰ সৰু ইহঁতক খালী চকুৰে মনিব নোৱাৰি কলয়ত দ্ৰৱ পৰিস্ৰাৱন প্ৰণালীৰে কলয়ডীয় কণিকাবোৰ পৃথক কৰিব নোৱাৰি বৰ্ণলেখন কি বৰ্ণলেখনৰ দুটা ব্যৱহাৰিক প্ৰয়োগ লিখা ৰঙীন দ্ৰৱ এটাৰ বিভিন্ন ৰঞ্জকৰ উপাদানবোৰ পৃথক কৰিব পৰা পদ্ধতিক বৰ্ণলেখন বোলে
বৰ্ণলেখনৰ ব্যৱহাৰ ৰঙৰ ৰঞ্জক পদাৰ্থৰ পৃথকীকৰণত তেজত থকা ঔষধ মাদক দ্ৰব্য পৃথকীকৰণত কি পদ্ধতিৰ দ্বাৰা পেজ নম্বৰ 24 কুৱেশ্যন নম্বৰ 2 কি পদ্ধতিৰ দ্বাৰা পৃথক কৰা হয় দৈৰ পৰা মাখন অপকেন্দ্ৰিক পদ্ধতি সাগৰৰ পানীৰ পৰা নিমখ বাষ্পায়ন পদ্ধতি নিমখৰ পৰা কৰ্পূৰ ঊৰ্ধ্বপাতন পদ্ধতি কুৱেশ্যন নম্বৰ 3 স্ফটিকীকৰণ পদ্ধতিৰে কি ধৰণৰ মিশ্ৰণ পৃথক কৰা হয় এনসাৰ হল স্ফটিকীকৰণ পদ্ধতিৰে মিশ্ৰণ পৃথক কৰা যায় 1 নম্বৰ হল সাগৰৰ পানীৰ পৰা পোৱা নিমখ বিশুদ্ধীকৰণত ঔষধিযুক্ত ফিটকিৰিৰ পৰা বিশুদ্ধ স্ফটিক আহৰণত পেজ নম্বৰ 24 কুৱেশ্যন নম্বৰ 1 তলৰ কাৰ্যকলাপবোৰ ৰাসায়নিক নে ভৌতিক পৰিৱৰ্তন গছ কটা ভৌতিক পৰিৱৰ্তন কেৰাহী এখনত মাখন গলি যোৱা ভৌতিক পৰিৱৰ্তন আলমাৰিত মামৰ ধৰা ৰাসায়নিক পৰিৱৰ্তন পানী উতলাই জলীয় ভাৱ কৰা ভৌতিক পৰিৱৰ্তন পানীৰ মাজেদি বিদ্যুৎ প্ৰবাহিত কৰিলে হাইড্ৰজেন আৰু অক্সিজেন গেছ উৎপন্ন হয় ৰাসায়নিক পৰিৱৰ্তন পানীত নিমখ দ্ৰৱীভূত কৰা ভৌতিক পৰিৱৰ্তন কেঁচা ফলৰ পৰা সালাড প্ৰস্তুত কৰা ভৌতিক পৰিৱৰ্তন কাগজ আৰু কাঠ পুৰিলে ৰাসায়নিক পৰিৱৰ্তন বিশুদ্ধ পদাৰ্থ আৰু মিশ্ৰণ পৃথক কৰা পেজ নম্বৰ 24 কুৱেশ্যন নম্বৰ 2 বিশুদ্ধ পদাৰ্থবোৰ হল সোণ ৰূপ পানী চেনি সাধাৰণ নিমখ মিশ্ৰণসমূহ হল বায়ু পিতল পানী চেনি মিশ্ৰিত পানী মাটি ৰাসায়নিক সংযুক্তি অনুসৰি পদাৰ্থবোৰক কেইটা ভাগত ভাগ কৰা যায় আৰু কি ৰাসায়নিক সংযুক্তি অনুসৰি পদাৰ্থবোৰক দুটা ভাগত ভাগ কৰা যায় মৌল আৰু যৌগ কোন বিজ্ঞানীয়ে পোনপ্ৰথমে মৌল শব্দটো ব্যৱহাৰ কৰিছিল 1961 চনত ৰবাৰ্ট বয়েল নামৰ বিজ্ঞানীয়ে প্ৰথমতে মৌল শব্দটো ব্যৱহাৰ কৰিছিল মৌলবোৰক কেইটা ভাগত ভাগ কৰা যায় আৰু কি মৌলবোৰক তিনিটা ভাগত ভাগ কৰা যায় ধাতু অধাতু আৰু অধাতুকল্প ধাতুৰ সাধাৰণ ধৰ্ম লিখা ধাতুৰ দ্যুতি বা চিকমিকনি আছে ধাতু তাপ আৰু বিদ্যুতৰ সুপৰিবাহী ধাতুৰ নমনীয়তা গুণ আছে ধাতুবোৰ ঘাত সহনশীল ধাতুবোৰ কোবালে সোণালী শব্দ হয় সোণালী শব্দ কৰে সাধাৰণ উষ্ণতা তৰল অৱস্থাত থকা ধাতুৰ নাম লিখা পাৰা ব্ৰেকেটত মাৰ্কিউৰি আৰু ব্ৰমিন অধাতুবোৰ দুটা ধৰ্ম লিখা অধাতুবোৰ বিভিন্ন ৰং দেখুৱায় অধাতুবোৰ তাপ আৰু বিদ্যুতৰ অপৰিবাহী অধাতুবোৰ ঘাত সহনশীলতা গুণ নাই নেক্সট কুৱেশ্যন হল কিউ ধাতু আৰু অধাতুৰ উদাহৰণ দিয়া ধাতু হল সোণ ৰূপ তাম লো সোডিয়াম পটেছিয়াম অধাতু হল হাইড্ৰজেন অক্সিজেন কাৰ্বন ব্ৰমিন ক্লৰিন ইত্যাদি মিশ্ৰণ আৰু যৌগমাৰ পাৰ্থক্য লিখা পেজ নম্বৰ 26 আছে মিশ্ৰণ আৰু যৌগমাৰ পাৰ্থক্য তোমালোকে লিখি ল'বা পেজ নম্বৰ 26 আছে নেক্সট এটা কি হল সাধাৰণ নিমখ আৰু এমোনিয়াম ক্লোৰাইডৰ মিশ্ৰণ কেনেদৰে পৃথক কৰিবা সাধাৰণ নিমখ আৰু এমোনিয়াম ক্লোৰাইড তপতালে গোটা অৱস্থাৰ পৰা ক্ৰমে গেছীয় অৱস্থালৈ যায় গতিকে উদ্ধায়ী উপাদানবোৰ পৃথক কৰিবলৈ ঊৰ্ধ্বপাতন পদ্ধতি ব্যৱহাৰ কৰা হয় এচিটন আৰু পানীৰ মিশ্ৰণৰ পৰা কি পদ্ধতিৰে উপাদান দুটা পৃথক কৰিব বৰ্ণনা কৰা পাতন ফ্লাক্সত থকা মিশ্ৰণটো লাহে লাহে গৰম কৰি থাৰ্মোমিটাৰ আৰু পাৰস্তম্ভৰ ওপৰত চকু ৰাখি এচিটন আৰু বাষ্পীভূত হৈ থকা শীতক যন্ত্ৰৰ মাজেদি পাৰ হৈ যাওঁতে ঘনীভূত হ'ব আৰু গ্ৰাহক পাত্ৰৰ তলত জমা হ'ব আৰু পাতন ফ্লাক্সত পানীখিনি ৰৈ যাব মই দেখাই দি আছো চিত্ৰ অনুশীলনী প্ৰশ্নোত্তৰ পেজ নম্বৰ 21 কুৱেশ্যন নম্বৰ 1 তলৰ পদাৰ্থবোৰ পৃথক কৰিবলৈ কি পদ্ধতি প্ৰয়োগ কৰিবা নিমখ পানীৰ দ্ৰৱৰ পৰা সোডিয়াম ক্লোৰাইড এই নম্বৰটোৰ এনসাৰ হল বাষ্পীভৱন পদ্ধতিৰ দ্বাৰা সোডিয়াম ক্লোৰাইড আৰু এমোনিয়াম ক্লোৰাইডৰ মিশ্ৰণৰ পৰা এমোনিয়াম ক্লোৰাইড ঊৰ্ধ্বপাতন পদ্ধতিৰ দ্বাৰা গাড়ীৰ ইঞ্জিনৰ তেলৰ পৰা ধাতুৰ সৰু সৰু টুকুৰা ফিল্টাৰ কৰা পদ্ধতিৰ দ্বাৰা ফুলৰ পাখি নিষ্কাশিত তৰলৰ পৰা বিভিন্ন ৰঞ্জক পদাৰ্থবোৰ বৰ্ণলেখন পদ্ধতিৰ দ্বাৰা দৈৰ পৰা মাখন অপকেন্দ্ৰিক পদ্ধতিৰ দ্বাৰা পানীৰ পৰা তেল পৃথকীকৰণ চুপি ব্যৱহাৰ কৰি চাহৰ পৰা চাহপাত পৰিস্থাপন পদ্ধতিৰ বা ফিল্টাৰ কৰি বালিৰ পৰা লোৰ পিন চুম্বকৰ সহায়ত পৃথকীকৰণ টুকুৰাৰ পৰা গমৰ গুটি জৰা প্ৰক্ৰিয়াৰ দ্বাৰা পানী আৰু বোকাৰ প্ৰলম্বনৰ পৰা বোকাৰ সূক্ষ্ম কণিকাবোৰ পৰিস্থাপন পদ্ধতিৰ দ্বাৰা তলৰ মিশ্ৰণবোৰ সমহত্তনে পেজ নম্বৰ 29 কুৱেশ্যন নম্বৰ 5 তলৰ মিশ্ৰণবোৰ সমহত্তনে অসমহত্ত শ্ৰেণীভুক্ত কৰা সোডা পানী কাঠ বায়ু মাটি ভিনেগাৰ চেকিলোৱা চাহ সমহত্তবোৰ হল সোডা পানী ভিনেগাৰ চেকিলোৱা চাহ অসমহত্তসমূহ হল কাঠ বায়ু মাটি তোমাক দিয়া বৰণহীন তৰল এটা বিশুদ্ধ পানী বুলি কিদৰে প্ৰমাণ কৰিবা যদি মিহি ফিল্টাৰ কাগজৰ বৰণহীন
তৰল সেকা হয় ফিল্টাৰ কাগজৰ ওপৰত কোনো অৱশেষ নাথাকে তেন্তে বৰণহীন তৰল এটা বিশুদ্ধ পানী যদি ফিল্টাৰ কাগজৰ ওপৰত অৱশেষ থাকে তেন্তে বৰণহীন তৰল বিশুদ্ধ নহয় কুৱেশ্যন নম্বৰ 7 ৰ এনসাৰ বিশুদ্ধ পদাৰ্থৰ শাৰীত পৰিব বৰফ লোহা হাইড্ৰক্লৰিক এসিড কেলছিয়াম অক্সাইড পাৰত কুৱেশ্যন নম্বৰ 8 ৰ এনসাৰ চাই লোৱা তলৰ মিশ্ৰণবোৰৰ মাজৰ পৰা দ্ৰৱণবোৰ বাছি উলিওৱা দ্ৰৱণবোৰ হ'ল সাগৰৰ পানী বায়ু আৰু সোডা পানী বি সি আৰু ডি কুৱেশ্যন নম্বৰ 9 ৰ এনসাৰ হ'ব তলৰ কোনটোৱে তিনডাল প্ৰভাৱ দেখুৱায় গাখীৰ আৰু ষ্টাৰ্চৰ দ্ৰৱণ এটা আহিয়ে থাকে ষ্টাৰ দি ল'বা এটা আহিয়ে থাকে নেক্সট কুৱেশ্যন নম্বৰ 10 হ'ল তলত দিয়া বিলাক মৌল আৰু যৌগ মিশ্ৰণ হিচাপে শ্ৰেণীভুক্ত কৰা সোডিয়াম হ'ল মৌল হয়নে সোডিয়াম হ'ল কি মৌল সোডিয়ামৰ চিহ্ন কি Na মাটি হ'ল মিশ্ৰণ বিভিন্ন পদাৰ্থ মিশ্ৰিত হৈ থাকে মাটিত চেনিৰ দ্ৰৱণ হ'ল মিশ্ৰণ দ্ৰৱণ বুলি যেহেতু দ্ৰৱণ বুলি কৈছে সিলভাৰ হ'ল কি মৌল কেলছিয়াম কাৰ্বনেট হ'ল কি যৌগ কাৰণ কেলছিয়াম আৰু কাৰ্বনেট যুক্ত হৈ আছে সেইকাৰণে কি হৈছে যৌগ দুটা মৌল একলগে যুক্ত হৈ আছে কেলছিয়াম কাৰ্বনেট এফ নম্বৰটো 3 হ'ল কি মৌল জি নম্বৰ হ'ল সিলিকন হ'ল মৌল কয়লা হ'ল মিশ্ৰণ বায়ু হ'ল মিশ্ৰণ বায়ুত নানা প্ৰকাৰৰ গেছৰ মিশ্ৰ থাকে সেইকাৰণে মিশ্ৰণ হৈছে সাবুন হ'ল কি মিশ্ৰণ মিথেন হ'ল কি যৌগ কাৰ্বন ডাই অক্সাইড হ'ল কি কাৰ্বন ডাই অক্সাইড বুলি কৈছে CO2 চাবা কাৰ্বন আছে অক্সিজেন দুটা আছে সেইকাৰণে কি হৈছে যৌগ তেজ হ'ল কি মিশ্ৰণ কাৰণ তেজত ৰক্তকণা আৰু কি থাকে প্লাজমা মিশ্ৰিত হৈ থাকে সেইকাৰণে মিশ্ৰণ হৈছে তলৰ কোনবিলাক ৰাসায়নিক পৰিৱৰ্তন উদ্ভিদৰ বৃদ্ধি লোট মামৰে ধৰা A B D E আৰু G নম্বৰটো হ'ব 11 নম্বৰৰ উদ্ভিদৰ বৃদ্ধি লোট মামৰে ধৰা খাদ্য ৰন্ধন খাদ্য হজম হোৱা মমবাতি জ্বলোৱা ইত্যাদি ৰাসায়নিক পৰিৱৰ্তন ঊৰ্ধ্বপাদিত হোৱা তিনিবিধ পদাৰ্থৰ নাম লিখা এমোনিয়াম ক্লোৰাইড কৰ্পূৰ আৰু নেপথেলিন বিশুদ্ধ দ্ৰৱৰ দুটা বিশেষত্ব লিখা বিশুদ্ধ দ্ৰৱ কেৱল একেবিধ অণুৰ দ্বাৰা গঠিত বিশুদ্ধ দ্ৰৱ এক নিৰ্দিষ্ট উষ্ণতাত গলে আৰু উতলে নেক্সট কি হ'ল তেজত থকা ঔষধ পৃথকীকৰণৰ প্ৰক্ৰিয়াৰ নাম লিখা বৰ্ণলেখন বা ক্ৰমেটোগ্ৰাফি কি পদ্ধতিৰ দ্বাৰা বায়ুৰ পৰা তাৰ উপাদানবোৰ পৃথক কৰিব পাৰি আংশিক পাতন পদ্ধতিৰ দ্বাৰা দ্ৰৱণীয়তা কি সংপৃক্ত দ্ৰৱ দ্ৰৱীভূত হৈ থকা দ্ৰব্যৰ পৰিমাণে তাৰ দ্ৰৱণীয়তা বোলে টিংচাৰ আয়োডিন কি টিংচাৰ আয়োডিন হ'ল গোটা আয়োডিনৰ তৰল এলকহলত দ্ৰৱীভূত কৰি তৈয়াৰ কৰা দ্ৰৱণ সোডা পানী কি সোডা পানী তৰলত গেছীয় পদাৰ্থৰ দ্ৰৱণ পিতলৰ সংযুক্তি লিখা পিতলৰ সংযুক্তি 30% জিংক আৰু 70% কপাৰ বায়ুত প্ৰধান উপাদানবোৰ লিখা নাইট্ৰজেন আৰু অক্সিজেন দ্ৰৱণ প্ৰলম্বন আৰু কলয়ডৰ মাজত পাৰ্থক্য লিখা কলয়ড হ'ল কি কলয়ড দ্ৰৱণ আৰু প্ৰলম্বন বুলি দিয়া হৈছে কলয়ড হ'ল কি সমসত্ব মিশ্ৰণ দ্ৰৱণ হ'ল সমসত্ব মিশ্ৰণ প্ৰলম্বন হ'ল অসমসত্ব মিশ্ৰণ কলয়ড হ'ল ই পোহৰ ৰশ্মিক বিচৰণ ঘটায় দ্ৰৱণ হ'ল কি বিচৰণ ঘটাব ই পোহৰ ৰশ্মিক বিচৰণ ঘটাব নোৱাৰে প্ৰলম্বন হ'ল কি ই পোহৰ ৰশ্মিক বিচৰণ ঘটাব পাৰে প্ৰথম 20টা মৌলৰ নাম আৰু চিহ্ন দিয়া হ'ল তোমালোকে এইবোৰ লিখি ল'বা হাইড্ৰোজেন চাবা পাৰমাণৱিক সংখ্যা কিমান দিয়া আছে 1 মৌলৰ নাম দিয়া আছে হাইড্ৰোজেন চিহ্ন হ'ল H পাৰমাণৱিক ভৰ হ'ল কিমান 1 এইবোৰ শিকি ল'বা এক সিৰিয়ালি ভালকৈ শিকি ল'বা হাইড্ৰোজেন হিলিয়াম লিথিয়াম বেৰিলিয়াম বৰন কাৰ্বন নাইট্ৰজেন অক্সিজেন ফ্লুৰিন নিয়ন সোডিয়াম মেগনেছিয়াম এলুমিনিয়াম সিলিকন ফসফৰাছ সালফাৰ ক্লোৰিন আৰ্গন পটাছিয়াম কেলছিয়াম চিহ্ন সহ শিকি ল'বা তোমালোকে